প্ৰথমে কৈছোঁ যে আমাৰ দলটো এটা ডিচিপ্লিন দল। উই আৰ ভেৰি মাছ ডিচিপ্লিন ৰিগাৰ্ডিং আৱাৰ অৰ্গেনাইজেশ্যন। খুব ভাল লাগিছে মোৰ উত্তৰধাৰী হিচাপে মোৰ ছাকচেছৰ হিচাপে মানে দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ আনুষ্ঠানিক ঘোষণা হোৱা নাই, নিশ্চয় যিহেতু এখনেই নমিনেশ্যন হ'ব। আমি এটা ডিচিপ্লিন পাৰ্টি আকৌ কৈছোঁ, সম্পূৰ্ণ বিশ্বাস, সম্পূৰ্ণ আমাৰ শুভেচ্ছা আছে তেওঁৰ বলিষ্ঠ নেতৃত্বত। তেওঁৰ নেতৃত্বত দল আগবাঢ়ি যাব। মই নাই চাওক, যিহেতু আমাৰ দল এটা নিয়ম আছে, ডিচিপ্লিন আছে। মই কৈছোঁ যে মোৰ যেতিয়া কাৰ্যকাল শেষ হ'ব মই অট'মেটিক কৰি দিম, আৰু মই নিজে কৈছোঁ যে মই নমিনেশ্যনটো নিদিওঁ, কাৰণ আমি ডিচিপ্লিন পাৰ্টি। মই এজন কাৰ্যকৰ্তা, এই দলত মই বাচ্ছাৰ পৰা আছোঁ। এই দলৰ আমি আৰু ভৱিষ্যত বিচাৰোঁ, আৰু ইয়াৰ উজ্জ্বলতম বিচাৰোঁ। নিশ্চয় তেওঁ ভাল হ'ব, আমাৰ বিশ্বাস আছে। তেওঁ এক্সপিৰিয়েঞ্চ আছে, লট অফ এক্সপিৰিয়েঞ্চ ৰিগাৰ্ডিং আৱাৰ অৰ্গেনাইজেশ্যন। মই ভাবোঁ তেওঁ সেই এক্সপিৰিয়েঞ্চটো খটুৱাই সকলোকে সমাহিত কৰি সুন্দৰভাৱে দলটো পৰিচালনা কৰি যাব। এয়া হ'ল ভাৰতীয় জনতা পাৰ্টি। আপোনালোকে কৈছিল যে ৰাজ্যিকৰ ক্ষেত্ৰত সেয়া নাখাতে। নহয়, যেতিয়া আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বতে সিদ্ধান্ত লৈছে, আমি হ'লোঁ নেতৃত্বৰ অধীনত, বুজিছেনে? মই প্ৰথমে কৈছোঁ যে আমি এটা ডিচিপ্লিন পাৰ্টি, উই শুড মেইনটেইন আৱাৰ ডিচিপ্লিন। মই প্ৰথমে কৈছোঁ যে আমাৰ দলটো এটা ডিচিপ্লিন দল। উই আৰ ভেৰি মাছ ডিচিপ্লিন ৰিগাৰ্ডিং আৱাৰ অৰ্গেনাইজেশ্যন। খুব ভাল লাগিছে মোৰ উত্তৰধাৰী হিচাপে মোৰ ছাকচেছৰ হিচাপে মানে দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ আনুষ্ঠানিক ঘোষণা হোৱা নাই, নিশ্চয় যিহেতু এখনেই নমিনেশ্যন হ'ব। আমি এটা ডিচিপ্লিন পাৰ্টি আকৌ কৈছোঁ, সম্পূৰ্ণ বিশ্বাস, সম্পূৰ্ণ আমাৰ শুভেচ্ছা আছে তেওঁৰ বলিষ্ঠ নেতৃত্বত। তেওঁৰ নেতৃত্বত দল আগবাঢ়ি যাব। মই নাই চাওক, যিহেতু আমাৰ দল এটা নিয়ম আছে, ডিচিপ্লিন আছে। মই কৈছোঁ যে মোৰ যেতিয়া কাৰ্যকাল শেষ হ'ব মই অট'মেটিক কৰি দিম, আৰু মই নিজে কৈছোঁ যে মই নমিনেশ্যনটো নিদিওঁ, কাৰণ আমি ডিচিপ্লিন পাৰ্টি। মই এজন কাৰ্যকৰ্তা, এই দলত মই বাচ্ছাৰ পৰা আছোঁ। এই দলৰ আমি আৰু ভৱিষ্যত বিচাৰোঁ, আৰু ইয়াৰ উজ্জ্বলতম বিচাৰোঁ। নিশ্চয় তেওঁ ভাল হ'ব, আমাৰ বিশ্বাস আছে। তেওঁ এক্সপিৰিয়েঞ্চ আছে, লট অফ এক্সপিৰিয়েঞ্চ ৰিগাৰ্ডিং আৱাৰ অৰ্গেনাইজেশ্যন। মই ভাবোঁ তেওঁ সেই এক্সপিৰিয়েঞ্চটো খটুৱাই সকলোকে সমাহিত কৰি সুন্দৰভাৱে দলটো পৰিচালনা কৰি যাব। এয়া হ'ল ভাৰতীয় জনতা পাৰ্টি। আপোনালোকে কৈছিল যে ৰাজ্যিকৰ ক্ষেত্ৰত সেয়া নাখাতে। নহয়, যেতিয়া আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বতে সিদ্ধান্ত লৈছে, আমি হ'লোঁ নেতৃত্বৰ অধীনত, বুজিছেনে? মই প্ৰথমে কৈছোঁ যে আমি এটা ডিচিপ্লিন পাৰ্টি, উই শুড মেইনটেইন আৱাৰ ডিচিপ্লিন। মই প্ৰথমে কৈছোঁ যে আমাৰ দলটো এটা ডিচিপ্লিন দল। উই আৰ ভেৰি মাছ ডিচিপ্লিন ৰিগাৰ্ডিং আৱাৰ অৰ্গেনাইজেশ্যন। খুব ভাল লাগিছে মোৰ উত্তৰধাৰী হিচাপে মোৰ ছাকচেছৰ হিচাপে মানে দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ আনুষ্ঠানিক ঘোষণা হোৱা নাই, নিশ্চয় যিহেতু এখনেই নমিনেশ্যন হ'ব। আমি এটা ডিচিপ্লিন পাৰ্টি আকৌ কৈছোঁ, সম্পূৰ্ণ বিশ্বাস, সম্পূৰ্ণ আমাৰ শুভেচ্ছা আছে তেওঁৰ বলিষ্ঠ নেতৃত্বত। তেওঁৰ নেতৃত্বত দল আগবাঢ়ি যাব। মই নাই চাওক, যিহেতু আমাৰ দল এটা নিয়ম আছে, ডিচিপ্লিন আছে। মই কৈছোঁ যে মোৰ যেতিয়া কাৰ্যকাল শেষ হ'ব মই অট'মেটিক কৰি দিম, আৰু মই নিজে কৈছোঁ যে মই নমিনেশ্যনটো নিদিওঁ, কাৰণ আমি ডিচিপ্লিন পাৰ্টি। মই এজন কাৰ্যকৰ্তা, এই দলত মই বাচ্ছাৰ পৰা আছোঁ। এই দলৰ আমি আৰু ভৱিষ্যত বিচাৰোঁ, আৰু ইয়াৰ উজ্জ্বলতম বিচাৰোঁ। নিশ্চয় তেওঁ ভাল হ'ব, আমাৰ বিশ্বাস আছে। তেওঁ এক্সপিৰিয়েঞ্চ আছে, লট অফ এক্সপিৰিয়েঞ্চ ৰিগাৰ্ডিং আৱাৰ অৰ্গেনাইজেশ্যন। মই ভাবোঁ তেওঁ সেই এক্সপিৰিয়েঞ্চটো খটুৱাই সকলোকে সমাহিত কৰি সুন্দৰভাৱে দলটো পৰিচালনা কৰি যাব। এয়া হ'ল ভাৰতীয় জনতা পাৰ্টি। আপোনালোকে কৈছিল যে ৰাজ্যিকৰ ক্ষেত্ৰত সেয়া নাখাতে। নহয়, যেতিয়া আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বতে সিদ্ধান্ত লৈছে, আমি হ'লোঁ নেতৃত্বৰ অধীনত, বুজিছেনে? মই প্ৰথমে কৈছোঁ যে আমি এটা ডিচিপ্লিন পাৰ্টি, উই শুড মেইনটেইন আৱাৰ ডিচিপ্লিন।